ৰূপজ্যোতি কুৰ্মীয়ে ইয়াত 25টা বছৰ ইয়াত আপোনাৰ ৰাজত্ব কৰাৰ পাছতো আপুনি মৰিয়নিৰ দৰে এটা সমষ্টি আপুনি বাছি ল'লে। আপুনি এই মৰিয়নি সমষ্টিটোত যুদ্ধ দিয়াত, নিৰ্বাচনত যুঁজ দিয়াত আপোনাৰ পথ মৰ্ক্ষীণ বুলি আপুনি ভাবেনে? চাওক, মই যেতিয়া কলেজৰ অধ্যাপক, সহকাৰী অধ্যাপকৰ চাকৰি এটা এৰি আহিছোঁ, মই সেই সময়তে সিদ্ধান্ত লৈছোঁ যে ইয়াৰ পাছৰ মোৰ যাত্ৰা কেতিয়াও মসৃণ নহয়, হ'বই নোৱাৰে। আৰু মই কলেজৰ স্বচ্ছল চাকৰি এটা এৰি মই শাসনাধিষ্ঠ দলতো যোৱা নাই। মই গৈছোঁ জাতীয়তাবাদী, প্ৰগতিশীল জাতীয়তাবাদৰ চিন্তা কৰিব পৰা এটা এনে দলক যাৰ মূল ব্যক্তিজনৰ বিৰুদ্ধে এতিয়াও ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলি আছে, যিজন এটা দলৰ একমাত্ৰ বিধায়ক। গতিকে মোৰ ৰাজনৈতিক যাত্ৰা কেতিয়াও মসৃণ বা সুবিধাবাদৰ পক্ষত হ'ব বুলি মই ভাবি আৰম্ভণিতেই খোজ দিয়া নাই। মই বিচাৰোঁ সেই যাত্ৰা জটিল হোৱাটোৱে বিচাৰোঁ, কাৰণ জটিল যাত্ৰাৰেহে আমি পৰিৱৰ্তনৰ কথাবোৰ আলোচনা কৰিব পাৰোঁ। আৰু মই ৰাজনীতিত আহিও আপুনি যদি প্ৰথমৰ পৰা এতিয়ালৈকে মোৰ কথাবোৰ লক্ষ্য কৰে, মই সাধাৰণ ৰাজনীতিত জিকিবলৈ যিবোৰ কথা বেছিকৈ সাধাৰণতে ৰাজনৈতিক নেতাই কয়, সেই কথাবোৰ মই কৈয়ে থকা নাই। ৰাজনীতিত জিকিবলৈ আমি জাতি ধৰ্মৰ কথা কওঁ, আমি তৰল কথা কওঁ, মানুহে শুনি ভাল পোৱা গল্প গুজব খুচুৰি কথা কওঁ, মই নাই কোৱা। মই শুনিবলৈ মানুহে সততে বৰ পোৱা কথাবোৰেই কৈছোঁ। মই স্বাস্থ্যৰ কথা কৈছোঁ, মই শিক্ষাৰ কথা কৈছোঁ, মই ব্যৱসায়ৰ কথা কৈছোঁ, মই যুৱ প্ৰজন্মক অৰ্থনৈতিক দিশত কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ কথা কৈছোঁ, মই কৃষকৰ পথাৰত জলসিঞ্চন কেনেদৰে হ'ব, আমি ভাল পানী খাবলৈ কেনেদৰে পাম, আমি ভাল স্বাস্থ্য কেনেদৰে পাম, আমি ভাল শিক্ষা কেনেদৰে পাম, প্ৰত্যেকজন যুৱক যুৱতীক স্কিল কেনেকৈ কৰিম, ডেভেলপমেণ্টৰ কাৰণে আমি বিজ্ঞানসন্মত পৰিকল্পনা কিদৰে কৰিম, আমাৰ নগৰবোৰ, চহৰবোৰ, গাঁওবোৰ কিদৰে আগবঢ়াই লৈ যাব পাৰিম, খেতিত কৰা আমাৰ বেটাৰী ৰিক্সা, অটো চলোৱা মানুহজন, আমাৰ শিক্ষা গ্ৰহণ কৰা শিশুৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম, চাকৰিয়ালজনলৈকে প্ৰত্যেক মানুহৰ দৈনিক জীৱন সংগ্ৰামত যিবোৰ কষ্ট, সেই কষ্ট লাঘৱ হ'ব পৰাকৈ আমি কিদৰে বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবাঢ়িব পাৰিম, এই কথাবোৰ কৈছোঁ। আৰু এই কথাবোৰ সততে শুনি ৰাজনীতিত ভাল পোৱা কথাও নহয়, এই কথাবোৰ সততে নচলেও, কাৰণ এই কথাবোৰত TRP নাথাকে। মই কাৰোবাক ব্যক্তিগত আক্ৰমণো কৰা নাই। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই তেখেতৰ কোনো ব্যক্তিগত কথা, তেখেতৰ চিন্তা, তেখেতৰ মাত, তেখেতৰ কথা বতৰা, তেখেতৰ চেহেৰা, ৰূপ লাৱণ্য, এই ধৰণৰ কোনো কথাক লৈ আপোনালোকে মোৰ মুখৰ পৰা এটা শব্দও এতিয়াৰ পৰা শেষলৈকে এবাৰো নুশুনে। তেখেতক মই ব্যক্তিগতভাৱে এজন অগ্ৰজ, তেখেত ৰাজনীতিত তেখেত অভিজ্ঞ, মই তেখেতৰ পৰা আশীৰ্বাদেই বিচাৰিছোঁ। আৰু ৰাজনৈতিক যাত্ৰাত তেখেত যথেষ্ট সফল, গতিকে ৰাজনৈতিক যাত্ৰাত আগবাঢ়ি যোৱাত মই তেখেতৰ পৰাও শিকিব লগা মোৰ বহুত আছে। মই তেখেতক ব্যক্তিগতভাৱে অলপো বেয়া নাপাওঁ, কিন্তু মই ক'ব বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত 25টা বছৰত মৰিয়নিত তেখেতে কৰিবলগীয়া কামসমূহ তেখেতে কিমান কৰিলে তাৰ উত্তৰটো মই তেখেতৰ পৰা বিচাৰোঁ। আৰু হয়তো গণতান্ত্ৰিক সেইটো আমাৰ অধিকাৰ, আমি সকলোৱে বিচাৰিব লাগিব, নহয় জানো? সমষ্টিবাসী ৰাইজ হিচাপে আপোনালোক সকলোৱে বিচাৰিব লাগিব যে বিগত সময়খিনিত ইমানবাৰ কাৰ্যকালত মৰিয়নিক লৈ তেখেতে অন্ততঃ 5টা প্ৰকল্প, কি 5টা প্ৰকল্প আনিলে, কিমান কোটি টকা আনিলে, তাক লৈ কি কি কাম হ'ল, কিমান শতাংশ কাম হ'ল, মৰিয়নিৰ কিমান শতাংশ ৰাইজে আজিৰ দিনত খোৱা পানী পাইছে, মৰিয়নি চহৰখনক লৈ কি কি পৰিকল্পনা হ'ল, ইয়াৰ বজাৰখনক লৈ, ইয়াৰ যান জঁটৰ সমস্যাক লৈ, ইয়াৰ মাছৰ বজাৰখনক লৈ কি কি প্ৰজেক্ট পৰিকল্পনা আহিলে, তাক কিমান শতাংশ তেখেতে সফল কৰিলে।